আচলতে তই হয় কোন আৰু আমাক কিয় বন্দী কৰিছ? আমিনো তোৰ কি কৰিলো? তহঁতি মোৰ একো কৰা নাই, কিন্তু আজিৰ পৰা এই গাঁৱত মই বাস কৰিম। এই গাঁৱৰ ৰজা মই। তহঁতি যদি মোৰ গোলামী কৰ তেতিয়াহ'লে জীয়াই থাকিবি, আৰু তহঁতি যদি মোৰ গোলামী নকৰ তেতিয়াহ'লে তহঁতি মৃত্যু মুখত পৰিবি। এতিয়া তহঁতি নিজেই সিদ্ধান্ত কৰি ল। আচলতে তই হয় কোন? মই অসুৰ হয়, অসুৰ। লাহে লাহে এখন দুখনকৈ সকলো গাঁৱতে মোৰ ৰাজত্ব হ'ব, সকলো মোৰ অধীনত থাকিব। আপোনালোকে চিন্তা নকৰিব, ইয়াৰ পৰা আমাক বচাবলৈ নিশ্চয় কোনোবা নহয় কোনোবা আহিব। সকলোৱে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। তহঁতক বচাবলৈ কোনো নাহে। যোন আহিবলগীয়া আছিলে তাক মই মাৰিয়ে পেলালো। কাৰ কথা কৈছ তই? মই বলিৰ কথা কৈছো। বলিৰ জীৱন সমাপ্ত কৰি দিলো মই। একমাত্ৰ সিয়ে আছিলে মোক ৰখিব পৰা, কিন্তু এতিয়া কোনো নাই। বলি? হাই হাই মোৰ জীৱন, মোৰ বলিক কিয় মাৰিলি তই? কিয় মাৰিলি মোৰ ভাইটি? কি কৰিছিলে সি তোৰ? তহঁত দুটা মানে বলিৰ পৰিয়ালৰ। মই শপত গ্ৰহণ কৰিছিলো, বলিকটো খতম কৰিমেই, তাৰ পৰিয়ালৰ এটাকো জীয়াই থাকিবলৈ নিদো মই। গতিকে তহঁত দুটাকো মাৰি পেলাম মই। তহঁত দুয়োটাৰে আত্মা মই এতিয়া খাই পেলাম। না তহঁতি জীয়াই থাকিবি, না তহঁতি মৃত্যুৰ মুখত পৰিবি। মাত্ৰ তহঁতি অচেতন হৈ থাকিবি, কোনেও তহঁতক সাৰ পোৱাব নোৱাৰিব। আজীৱন শুয়েই থাকিবি। এতিয়া তহঁতৰ পাল। আমাক একো নকৰিব, একো নকৰিব। আমাক এৰি দিয়ক, এৰি দিয়ক। আমি আপোনাৰ গোলামী কৰিম আপোনাৰ গোলামী। আমাক একো নকৰিব। ভাল কথা, ভাল কথা। এতিয়া যা, ইহঁত দুয়োটাক লৈ যা আৰু বলিৰ ঘৰৰ সন্মুখতে পেলাই থৈ দে। তাতে ইহঁতি জহি খহি যাওক। যা। গুৰুদেৱ, ইয়াত হ'লে মোৰ এনেই থাকি অশান্তি লাগিছে। একো কাম বনো নাই কিবা এটা কৰিবলৈ। মই গাঁৱলৈকে যাওঁগে নি বাৰু? শুনিয়া, তোৰ যাবৰ সময় হৈ গ'ল, কিন্তু গাঁৱলৈ নহয়, এখন দেশলৈ। দেশলৈ? কোন দেশলৈ যাব লাগিব? মোৰ ওচৰত কিন্তু এটকাও নাই আকৌ দেই। আপোনাৰ ওচৰত আছে যদি দিয়ক। তই চিন্তা নকৰিবি কুনিয়া, মই তোক মোৰ শক্তিৰে তালৈ পঠিয়াম। কিন্তু মই কোন দেশলৈ যাব লাগিব আৰু কি কৰিবগে লাগিব তাত গৈ? তই যাব লাগিব কাঠফুলাৰ দেশলৈ, আৰু তাত গৈ পেলাই বলিক সকলো কথা মনত পেলাই দিব লাগিব। কাঠফুলাৰ দেশ? বাৰু যোৱাটো যেনিবা গলো, কিন্তু আহিম কেনেকে? তাৰো ব্যৱস্থা মই কৰি থৈছো কুনিয়া, তই চিন্তা নকৰিবি। তহঁতি আহিব সময়ত বলিক কবি লাখুটিডাল সন্মুখত লৈ পেলাই ওম ভট স্বাহা বুলি কবলৈ কৈছে বুলি। ঠিক আছে গুৰুদেৱ। তেতিয়াহ'লে তই সাজু হৈ যা। ওম ভট স্বাহা। বলি, এইখনে আমাৰ দেশ। আমাৰ দেশখন ইয়াতকেও বহুত দেখিবলৈ ধুনীয়া আছিলে, কিন্তু সেই ৰাক্ষসটোৱে আহি আমাক শেষ কৰি পেলাইছে। তুমি চিন্তা নকৰিবা জিগজেগ, তোমালোকৰ আৰু একো অনিষ্ট কৰিব নোৱাৰে সেই দৈত্যটোৱে। আজিৰ তাৰ খেল খতম কৰি দিম মই। কিন্তু বলি, তুমি কেনেকে পাৰিবা? সি বহুতেই শক্তিশালী। তোমাৰ ওচৰত জানো কিবা শক্তি আছে? নাই, কিন্তু চেষ্টাটো কৰিব পাৰো ন। বাৰু, ময়ো চামচোন তুমিনো কি চেষ্টা কৰা। তুমি খালি যিমান পাৰা সিমান চেষ্টা কৰিবা সেই দৈত্যটোৰ পৰা বাচিবলৈ। ঠিক আছে। জিগজেগ, আৰু কিমান দূৰ আছে? বেছি দূৰ নাই বলি। এইখনচোন বৰ একলেখীয়া জংঘলো। খাবলৈ ফল মূল এটা নাই, যেনি তেনি কাঠফুলা। এতিয়াতো মই আকৌ চিনিও নাপাওঁ নহয় কোনবিধ খাই কোনবিধ নাখায়। খাই পেলাই আকৌ কেনেবাকে উপঙি যাওঁ বুলিয়ে ভয় নহয়। বলি, এইটো কিবা ৰাক্ষস যেনে পাইছো। ইও আমাক খাবলৈকে আহিছে যেন পাইছো, নতুনকে আহিছে ই। তুমি শুনিছা নাই? ই কাঠফুলা খোৱা কথাই কৈ আছে। ৰবা, তুমি পিছলৈ আহা, মই চম্ভালিম তাক। ঐ, কোন হয় তই? বলিদা? কি যে ভাগ্য মোৰ, বেছি বিচাৰিবলগীয়া নহলে, পায়ে গলো। কোন হয় তই আৰু কাক বিচৰাৰ কথা কৈ আছ? ইয়ালৈ অহা উদ্দেশ্য কি তোৰ? ই আমাক খাবলৈ আহিছে বলি। ইয়াক মাৰা, ই ৰাক্ষস হয়। মই ইয়াক ইয়াৰ পৰাই চিনি পাই গৈছো। সি তাৰ পৰাই চিনি পাইছে। মই ৰাক্ষস? ঐ কাঠফুলা, তই চশমা পিন্ধ, চশমা। ডাঙৰ আৱাজত কথাটো কবি। কোন হয় তই ক, নহলে ইয়াতে ঠুকুচি পেলাম তোক এতিয়া। আপুনি মোক পাহৰি গল। বলিদা, মই কুনিয়া। কুনিয়া? ক'ৰবাত নামটো শুনা শুনা লিখা লাগিছে। বলিদা, আমি হৈছো ভলংপুৰৰ মানুহ। আপোনাৰ নাম বলি, মোৰ নাম কুনিয়া। আমি দুয়োটাই ডিটেক্টিভৰ কাম কৰিছিলো আগতে। আপোনাৰ বাইদেউ এজনী আছে, ভিনদেউ আছে, তাৰপিছতে ভাগিন আছে।
মোৰ অলপ অলপ মনত পৰিছে কিবা এটা। এই হেৰি নহয়, মই ইয়াত কেনেকৈ পালোহি তই জান নেকি? বলিদা, আমাৰ গাঁৱতে এটা অসুৰে হামলা কৰিলে। সেই অসুৰটোৱে মাৰি পেলাই আপোনাক নদীত পেলাই দিলে। তাৰপিছত আপুনি চাগে ইয়াত পালেহি কেনেবাকে। সেই অসুৰটোৱে মোক চেলেঞ্জ দিছিলে। তাৰ শক্তি দেখি মইতো একদম আচৰিত মানি গৈছিলোঁ। তাৰ পিছতে সি মোক হামলা কৰি দিলে। ধুনীয়া, ভাগ্য ভাল তই যে আহিলি। আজি তই অহাৰ কাৰণেহে মই এইবিলাক কথা মনত পৰি গ'ল। তোক চাগে গুৰুদেৱে পঠিয়াইছে ন? অঁ বলিদা, মোক গুৰুদেৱে পঠিয়াইছে। আমি অতি সোনকালে গাঁও পাবগৈ লাগিব। গাঁৱত গোটেই একদম তেহেজ নেহেজ কৰি পেলালে অসুৰে। যাম, কিন্তু তাৰ আগতে ইয়াত কাম এটা সমাপ্ত কৰিবলগীয়া আছে। কামটো কৰি লওঁ। কি কাম আছে বলিদা? বই মোৰ লগত, দেখিবি নহয়। জিগজেগ, তুমি ভয় কৰিব নালাগে। ই ৰাক্ষস নহয়, ই মানুহেই। ই মোৰ লগত আছে। বলা বলি, সোনকালে বলা, দেৰি কৰি লাভ নাই। বলা বলা। মোৰ ভোক লাগিছে। এতিয়ালৈকে এই গাঁৱৰ মানুহবিলাকে মোক একো আনি দিয়া নাই কিয়? মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰো। অকণমান যদি আৰু পলম হয় তেতিয়াহ'লে মই সকলোকে খাই পেলামগে গৈ। অ' বলিদা, এইডাল চোন বিৰাট ডাঙৰ দৈত্য। এইডাল লগত সন্মুখীন কেনেকে হ'ব হয়? তই মাত্ৰ চাই থাক। কোন হয় তহঁতি? আজি আমি দুয়োটাই তোৰ আহাৰ হৈ আহিছোঁ। হে, কি ফাউটো? সুন্দৰ, অতি সুন্দৰ। অৱশ্যে ময়ো কাঠফুলা খাই খাই বহুতে আমনি পাই গৈছিলো। আজি প্ৰথম মই মনুষ্য খাম। বঢ়িয়া লাগিব। কিন্তু মোৰ এটা চৰ্ত আছে। কি চৰ্ত? তই যুদ্ধ কৰিব লাগিব। কেনেবাকে যদি তই জিকি যাওঁ যুদ্ধত, তেতিয়াহ'লে তই আমাক খাই পেলাব পাৰিবি। যুদ্ধ কৰিব লাগিব? ঠিক আছে, তোৰ চৰ্ত মই মঞ্জুৰ কৰিছো। কিন্তু যুদ্ধ মই কাৰ লগত কৰিব লাগিব? অ' এইডাল লাঠি ক'ৰ পৰা ওলালেহি? কুনিয়া, যিমানটো মোৰ মনত আছে, এই লাখুটিডালেই মোৰ জীৱন ৰক্ষা কৰিছিলে। পানীৰ তলৰ পৰা উঠাই আনিছিলে। এইডাল কোনো সাধাৰণ লাঠি নহয় কুনিয়া, মায়াবী লাঠি। দৈত্য, তই এই লাঠিডালৰ লগত যুদ্ধ কৰিব লাগিব। এডাল সাধাৰণ লাঠিৰ লগত যুদ্ধ কৰিব লাগিব মই? ঠিক আছে তেতিয়াহ'লে, তোৰ আশা পূৰণ কৰি দিওঁ। দেখাত এডাল কোনো সাধাৰণ লাঠি যেন লগা নাইচোন। কেনেবাকে মই ভুল সিদ্ধান্ত লৈ লোৱা নাইতো যুদ্ধ কৰিম বুলি। আঁতৰা আঁতৰা এই লাঠিডাল, এইডাল লাঠিডাল আঁতৰা। মই গুচি যাম, মই ইয়াৰ পৰা গুচি যাম। মোক ক্ষমা কৰি দে। তোক ক্ষমা কৰিব নোৱাৰি দৈত্য, তই বহুত ডাঙৰ ভুল কৰিলি। বহুতো নিষ্পাপ জীৱৰ হত্যা কৰিলি তই। আজি তোৰ খেল খতম। এই বাহ, বৰ বেলেগ খাতৰনাক লাঠিও এইডাল। বলিদা, গুৰুদেৱে কৈছিলে যে এই লাঠিডালক হাতত ধৰি পেলাই ওম ফট স্বাহা বুলি ক'লে আমি আমাৰ গাঁও পাই যামগে বুলি। হয় নেকি? ঠিক আছে দে, কিন্তু যোৱাৰ আগতে মই কথা এটা কৈ থৈ যাওঁ এটাক। ৰহ চাওঁ জিগজেগ, এইখিলা হা। মই ইয়াৰ পৰাই বিদায় ল'ব লাগিব জিগজেগ। আমাৰ গাঁৱত বহুত ডাঙৰ সমস্যা আহি পৰিছেহি। মই বুজি পাইছো বলি, তুমি যোৱা। মই মোৰ ঘৰৰ মানুহক সকলো কথা কৈ দিম। তোমাক বহুত বহুত ধন্যবাদ। তুমি আমাক ৰক্ষা কৰিলা এটা দৈত্যৰ পৰা। বাৰু জিগজেগ, এতিয়া আমি আহিছো হা। ঠিক আছে, যোৱা। এইডাল এতিয়া মই ধৰোঁ নে আপুনি ধৰিব? তই সেইডাল দাঙিবও নোৱাৰ। চুব লাগিলে বিজুলী ঝাটকা খাবি। অ' আই, ঝাটকা খাবলৈ মন নাই আৰু দেই। আগতে বহুতবাৰ খাই থৈছো আপোনাৰ কাৰণে। এতিয়া সোনকালে মন্ত্ৰ মাতক। ওম ফট স্বাহা। এইবোৰ কি হৈছে? বাইদেউ আৰু ভিনদু এনেকে চোতালত কেলে শুই আছে? বলি, আমাক ক্ষমা কৰি দে। আমি ইহঁত দুটাক বচাব নোৱাৰিলো। সেই অসুৰটোৱে ইহঁতৰ এই দুৰৱস্থা কৰিলে। বাইদেউ, ভিনদু, আপোনালোকে মোক কিয় এৰি থৈ গ'ল? উঠকচোন। ভিনদু, ভিনদু। বলি, এতিয়া কন্দা কটা সময় নহয়। ইহঁত দুটাৰ মৃত্যু হোৱা নাই এতিয়ালৈকে। ইহঁতি এতিয়া অচেতন হৈ আছে। ইহঁতৰ আত্মা দুটাক সেই অসুৰটোৱে খাই পেলালে। তাৰ শক্তি বঢ়াবৰ কাৰণে লাহে লাহে সি এই গোটেই গাঁৱৰ মানুহবিলাকৰ আত্মা খাই পেলাব। তাৰ পিছত সি আৰু শক্তিশালী হৈ যাব। গুৰুদেৱ, আপুনিতো পৰম জ্ঞানী। আপুনি কিবা এটা উপায় দিয়ক। বলি, উপায় এটা আছে। তুমি যাব লাগিব সপোনৰ দুনিয়াত, য'ত তোমাৰ বাইদেউ আৰু ভিনদৌৰ আত্মা দুটা বন্দী হৈ আছে। যেতিয়ালৈকে 12টা আত্মা একলগ নহয়, তেতিয়ালৈকে সেই অসুৰটোৱে এই আত্মাৰ পৰা শক্তি ল'ব নোৱাৰে। তোমালোক দুটাৰ ওচৰত মাত্ৰ 2 দিন সময় আছে। কিন্তু গুৰুদেৱ, আমি সপোনৰ দুনিয়াত যাম কেনেকে? তোমালোকে প্ৰথম দুখন নদীৰ গাঁৱত যাব লাগিব। সেই গাঁৱতে এজন বৃদ্ধ লোক আছে। সেই বৃদ্ধ লোকজনেই তোমাক ক'ব যে সপোনৰ দুনিয়াত কেনেকে যাব লাগে আৰু সেই অসুৰটোক কেনেকে মাৰিব পাৰি তাকো ক'ব। দুখন নদীৰ গাঁও? তোমালোক যেনেকে কাঠফুলাৰ দেশৰ পৰা ইয়ালৈ আহিছা, তেনেকেই তুমি দুখন নদীৰ গাঁৱলৈ যাব লাগিব। ঠিক আছে গুৰুদেৱ, বুজি পালো। কিন্তু সেই বৃদ্ধ লোকজনক কেনেকে চিনি পাম? দুখন নদীৰ গাঁৱত গৈ মানুহক সুধিবা যে হিৰিম্বা ক'ত আছে, তোমাক দেখাই দিব। ঠিক আছে গুৰুদেৱ। বেছি সময় নষ্ট নকৰিবা, এতিয়াই যোৱা তোমালোক। কুনিয়া, বৈ।